নমস্কাৰ। পৃথিৱীত স্বাৰ্থপৰ লোকৰ অভাৱ নাই। যেতিয়া মানুহৰ মন অন্ধ হৈ যায় তেতিয়া চকুৰে দেখা পায়ো একো কামত নাহে। জোখতকৈ বেছি আদৰ পালে কুকুৰেও গললৈ জঁপিয়ায়। ভুল কৰিলে ক্ষমা কৰিব পাৰি, কিন্তু যি জানি বুজি কষ্ট দিয়ে তেওঁক কেতিয়াও ক্ষমা কৰিব নালাগে। জীৱনে আমাক ইমানখিনি শিকাই দিয়ে যে কাৰো ওপৰত আশা ভৰসা কৰিব নালাগে। আপোনাৰ লগত যিমানেই বেয়া নহওক লাগে, যদি আপুনি কাৰো লগত বেয়া কৰা নাই তেন্তে আপুনি জীৱনত সফলো হ'ব, সুখীও থাকিব। আজিৰ পৃথিৱীত মানুহৰ হাতত তেতিয়ালৈকে সময় নাথাকে যেতিয়ালৈকে আপোনাৰ লগত তেওঁৰ কোনো প্ৰয়োজন নাথাকে। নিজক ফাঁকি দিয়াটো আনক ফাঁকি দিয়াতকৈ বেছি বিপদজনক। কিছুমান মানুহক কেতিয়াও ক্ষমা কৰিব নালাগে। লাগিলে সম্পৰ্ক ভাগি যাওক নাইবা আপোনাৰ লগ এৰি যাওক, মৰম আৰু সন্মান তাত খৰচ কৰক য'ত তাৰ মূল্য আছে। যদিও মানুহে নামেৰে পৰিচয় পায়, কিন্তু তেওঁক মনত ৰখা হয় স্বভাৱৰ বাবেহে। সন্মান সকলোকে কৰক, কিন্তু আদৰ সিমানখিনিয়ে দিয়ক যিমানখিনি সন্মুখৰ মানুহজনে আপোনাক দিছে। কেতিয়াবা কিছুমান বস্তুৰ মূল্য মানুহে তেতিয়ালৈকে বুজি নাপায় যেতিয়ালৈকে সেই বস্তুটো আপোনাৰ জীৱনৰ পৰা আঁতৰি নাযায়। যেতিয়া মানুহৰ হাতলৈ পইচা আহে লগত সন্মানো আহে, কিন্তু এটা কথা মনত ৰাখিব যে সেই সন্মান কেৱল পইচাৰহে, মানুহৰ নহয়। যিটো ভয়ে আপোনাৰ আত্মবিশ্বাস হেৰুৱায় সেই ভয়ক নিঃশেষ কৰাটো অতি প্ৰয়োজন। যি আপোনাৰ মনোভাৱ বুজি পায়ো আপোনাক কষ্ট দিয়ে সেইজন কেতিয়াও আপোনাৰ আপোন নহয়। দুমুখীয়া মানুহৰ সংগত থকাতকৈ অকলশৰীয়াকৈ থকাটো বহুত ভাল। যি মানুহৰ লগত আপুনি বাৰে বাৰে অপমান পাইছে তেওঁৰ সংগ এইধৰণে ত্যাগ কৰক যেন তেওঁক কেতিয়াও লগেই পোৱা নাছিল। কেতিয়াবা আপোন মানুহেই জীৱনত এনেকুৱা বিষ ঢালে যে তেওঁলোক আপোন বুলি কোৱাৰ যোগ্য হৈ নাথাকে। পৃথিৱীৰ সকলোতকৈ মূল্যৱান পুৰস্কাৰটোৱে হৈছে এজন ভাল জীৱন সংগী, যাক ভাগ্যৰ বলতহে পোৱা যায়। জীৱনত এনে কিছুমান মানুহ লগ পোৱা যায় যি অচিনাকি হৈও আপোন মানুহতকৈও বেছি মৰম আৰু সন্মান দিয়ে, আৰু কিছুমান আপোন হৈও কেৱল বিশ্বাসঘাতকতাহে দিয়ে। ধন্যবাদ।